Hello dear students, welcome to Okhma Digital. আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 6 ৰ ইংলিছৰ যেটো 7 নম্বৰ লেসন হয় লেসন 7 The Mountain and the Squirrel যেটো এই কবিতা তোমালোকৰ পয়েম আছে The Mountain and the Squirrel এই কবিতাটো আজি আমি এইটো পঢ়িম সুন্দৰকৈ লাইন বাই লাইন আমি গোটেই কৈ পঢ়ি যাম আৰু লগতে বুজিও যাম গৈ তোমালোকে প্ৰথমবাৰ ভিডিঅ'টো শেষলৈকে চাবা যাতে তোমালোকে পঢ়োতে আৰু বুজাত যাতে একো অসুবিধা নহয় আমি প্ৰথমবাৰ শেষলৈকে সুন্দৰকৈ কবিতাটো পঢ়ি যাম আৰু বুজি যাম ঠিক আছে The Mountain and the Squirrel. Mountain মানে কি হয়? Mountain মানে গম পাইছে mountain মানে পৰ্বত আৰু the squirrel. Squirrel মানে হৈছে কি কেৰকেটুৱা। গতিকে mountain পৰ্বত আৰু কেৰকেটুৱাৰ মাজৰ কিনো কথা আছে বা তেওঁলোকৰ মাজত কি কাজিয়া লাগিলে তাৰ ওপৰত এটা সুন্দৰ কবিতা কবিয়ে লিখিছে গতিকে সেই কবিতাটো আজি আমি এটা পঢ়ো আৰু কবিতাটো পঢ়াও তোমালোকে কেইটামান লাইন দিছে প্ৰথমতে কিনো লিখিছে মই চাই লওঁ আমি ইয়াত লিখিছে কি have you come across the word proud? The word has two meanings. One positive and one negative. কি কৈছে have you come across the word proud তোমালোকে যি proud come across তোমালোকে যে proud যেটো শব্দ হয় সেই শব্দটো তোমালোকে আগতে কিটা পাইছানে এটা শব্দ তোমাৰ অৰ্থ তোমালোকে গম পোৱা নাই হদিছে the word has two meanings আৰু এই word proud শব্দটো কিটা অৰ্থ আছে two meanings কৈছে meanings মানে কি অৰ্থ আছে one positive আৰু one negative এটা মানে ভাল এটা বেয়া ক'বলৈ এটা কি এটা positive যোগাত্মক আৰু এটা কি এটা negative মানে নাৰ্থক বা নেগেটিভ বা ভাল এটা বেয়া বুলি ধৰিব পাৰো আমি work in pairs use the dictionary to find out both the meanings and write them in the space below কি কৈছে work in pairs তোমালোকৰ লগত লোকৰ লগত কথা কাম কৰিবলৈ কৈছে আৰু use the dictionary তোমালোকে dictionary অভিধান চাই ল'ব পাৰা find out both the meanings আৰু তোমালোকৰ যেটো পজিটিভ আৰু নেগেটিভ অৰ্থ আছে নহয় তোমালোকে সেই অৰ্থটো দুইটা অৰ্থ ইয়াত a আৰু b টা লিখিব কৈছে write them in the space below নোটত দিয়া আছে নহয় এটা লিখিব কৈছে এটা তোমালোকে পজিটিভ মানে কি প্ৰাউড তোমালোকে প্ৰাউড মানে কি আমি জেনেৰেলি কি বুজো প্ৰাউড মানে গৌৰৱান্বিত গৌৰৱ কৰা বা সন্তুষ্ট হোৱা হেনেকুৱা বুজায় প্ৰাউড মানে বা নলগতে কাৰোবাৰ যদি আমি গৌৰৱ অনুভৱ কৰো আই প্ৰাউড অফ মাই কান্ট্ৰি আমাৰ দেশৰ সুন্দৰলৈ মই গৌৰৱ অনুভৱ কৰো বা আই প্ৰাউড অফ মাই ব্ৰাদাৰ মই আমাৰ ব্ৰাদাৰক লৈ মই মোৰ ভাই ভগাক লৈ মই গৌৰৱান্বিত ঠিক তেনেকৈ হেতু প্ৰাউড অফ ব্যৱহাৰ হয় আৰু প্ৰাউড আউটা অভাৰ প্ৰাউড বা প্ৰাউডি আউটা প্ৰাউড শব্দ হয় কি অহংকাৰী খুব মানুহ হিচাপে নিজকে খুব নিজে প্ৰাউড অনুভৱ কৰে ন আই এম ভেৰি প্ৰাউড বা আই তেনেকুৱা সেই মানটো অভাৰ প্ৰাউড হয় মানটো বা তেনেকৈ এনেকুৱা অৰ্থ প্ৰকাশ কৰে এটা হ'ল তোমালোকে কি কৈছো এটা অৰ্থ হৈছে গৌৰৱান্বিত হোৱা বা সন্তুষ্ট হোৱা হেনেকুৱা অৰ্থ বুজাবলৈ কি প্ৰাউড শব্দটো অৰ্থ মানে বুজায় আৰু এটা হৈছে অহংকাৰ বুজায় কিছু মানে খুব বেছি নিজকে আত্মগৌৰৱ অনুভৱ কৰে ন খুব বেছি নিজকে গৌৰৱান্বিত অনুভৱ কৰে নিজকে কি হয় তেতিয়া হলে অহংকাৰী হৈ যায় সেই এনেকুৱা অৰ্থটো প্ৰাউড শব্দটোৰ মানে ব্যৱহাৰ হয় গতিকে আৰু তোমালোকে লিখিব পাৰা দুটা শব্দ এটা আমি ডিসনেস হিচাপে লিখি যদি প্লিজড p l e s e d প্লিজ মানে সন্তুষ্ট হোৱা বা নিজকে সন্তুষ্ট লাভ কৰা গৌৰৱান্বিত হোৱা আৰু এটা তোমালোকে এৰোগেন্ট এ লিখিব পাৰা এৰোগেন্ট মানে অহংকাৰী যেতিয়া নেকি এজন মানুহ অভাৰ প্ৰাউড হৈ যায় বেছি অহংকাৰী হৈ যায় তাৰ পিছত কৈছে কি নাও থিংক এণ্ড টেল হুইচ মিনিং a or b is opposite to the following words আৰু তোমালোকে কোৱাচোন তৰটা শব্দ দিছে এটা হাম্বল মানে কি হয় হাম্বল মানে খুব নম্ৰ ভদ্ৰ হাম্বল যায় মডেষ্ট মানে কি হয় বিনয়ী এটা মানে হাম্বল মানে নম্ৰ মডেষ্ট মানে কি বিনয়ী এই নম্ৰ ভদ্ৰ বা বিনয়ী হেনু শব্দটো কোনটো অৰ্থ প্ৰকাশ ভালকৈ মিলিব এটো হ'ব কি প্লিজড মাজত মানুহ এজন কোনবা যি খুব গৌৰৱান্বিত বা সন্তুষ্ট হেতুহে সন্তুষ্টি লাভ কৰিলেহে প্লিজ মানে হিটলৰ অৰ্থ এটো মানে একে অলপ মিলিছে আৰু বিপৰীত হৈছে কি হুইচ ইজ অপোজিট হৈছে ন বিপৰীত কোনটো হ'ব যে এৰোগেন্ট কোনবা যদি খুব অহংকাৰী হয় দাম্ভিক হয় হেতু লগত কোন মানুহজন হাম্বল বা মডেষ্ট হ'ব নোৱাৰে বা নম্ৰ বা বিনয়ী হ'ব নোৱাৰে গতিকে যেটো এৰোগেন্ট হয় তাৰ লগত বিপৰীত অৰ্থ প্ৰকাশ কৰিছে না ডিসকাস উইথ ইউৰ পাৰ্টনাৰ whether we should be proud or humble give two reasons for your answer কি কৈছে আৰু তোমালোকৰ লগৰ লগত ডিসকাস কৰিব দিছে আলোচনা কৰিব দিছে পাৰ্টনাৰ লগত whether we should be proud or humble আমি প্ৰাউড আমি নিজকে প্ৰাউড অনুভৱ কৰিব লাগে নে আমি নম্ৰ হ'ব লাগে বা কি হাম্বল হ'ব লাগে নম্ৰ হ'ব লাগে গিভ টু ৰিজনস ফৰ ইউৰ আনসাৰ তোমালোকে দুটা কাৰণ তাৰ কাৰণে দিব হৈছে তোমালোকে এটো নিজে আলোচনা কৰি তোমালোকে নিজে আইটো ক'ব পাৰা তোমালোকে কমেন্ট কৰিবা যে তোমালোকে নিজে প্ৰাউড হ'ব লাগে আমি মানুহ হাম্বল হ'ব লাগে তোমালোকে কমেন্টছত নিশ্চয় কমেন্ট কৰিবা এতিয়া আমি কবিতাটো পঢ়ো আৰু বুজো এতিয়া আমি কবিতাটো এবাৰ পঢ়ি লওঁ তাৰ পিছত আমি সুন্দৰকৈ কবিতাটো অৰ্থবিলাক মানে প্ৰতিটো শব্দৰ বা প্ৰতি লাইনৰ অৰ্থ আমি আলোচনা কৰিম বা বুজিবলৈ চেষ্টা কৰিম প্ৰথমতে এবাৰ আমি ভালকৈ পঢ়ি লওঁ যাতে তোমালোকে পঢ়িব পাৰা তাৰ পিছত আকৌ এবাৰ নেক্সটত আমি কি কৰিম এই অৰ্থবিলাক বুজিবলৈ চেষ্টা কৰিম ঠিক আছে The mountain
and the squirrel had a quarrel. And the farmer called the latter Little Pig. Ban replied, "You are doubtless very big, but all sorts of things and whether must be taken in together to make up a year." He said, to make up a year. And a sphere. And I think it no disgrace to occupy my place. If I am not so large as you, you are not so small as I, and not half so spry. I will not deny you make a very pretty squirrel track. Talents differ, all is well and wisely put. If I cannot carry forest on my back, neither can you crack a nut. Ralph Waldo Emerson. কবি কোন হয়? Ralph Waldo Emerson হয় poet ইয়াৰ। গতিকে আমি এতিয়া কবিতাটো কিনো কৈছে আমি বুজিবলৈ চেষ্টা কৰোঁ, ঠিক আছে? এতিয়া আমি কবিতাটো বুজো আহা। কি কৈছে? The mountain and the squirrel had a quarrel, and the farmer called the latter Little Pig. কি কৈছে? The mountain and the squirrel মানে পৰ্বতখন আৰু squirrel মানে কি কেৰ্কেটুৱা। had a quarrel মানে কাজিয়া লগা। পৰ্বতখনে আৰু কেৰ্কেটুৱাৰ মাজত কাজিয়া লাগিছে। And the farmer called the latter Little Pig. কি কৈছে? আৰু and the farmer মানে কি হয়? ফাৰ্ষ্ট মানে প্ৰথমতে আগৰজন। আৰু লেটাৰ মানে হয় পিছৰজন। ইয়াৰ প্ৰথম কোন হয়? আমি এইফালৰ যাওঁ the mountain প্ৰথম ন, আৰু লেটাৰ মানে দ্বিতীয় ছেকেণ্ড কোন? the squirrel. farmer মানে ফাৰ্ষ্টজনে কৈছে মানে মাউণ্টেনে কৈছে যে কি and the farmer call মানে মাউণ্টেনে ক'লে যে কাক? the লেটাৰক কৈছে কি বুলি? লেটাৰ মানে কেৰ্কেটুৱাটোক কৈছে যে লিটিল প্ৰিক মানে সৰু প্ৰিক মানে এনয়িং বা কি বুলি কয় এটা মানে খুব এটা আমনিদায়ক তেনেকুৱা বুজাইছে বা নহ'লে অহংকাৰী বুজায় একচুৱেলি। প্ৰিক মানে কৈছে তাক মানে কি কয় জোকাইছে বা কি কৰিব লাগিব তাক তাচিল্য কৈছে যে কি লিটিল প্ৰিক মানে সৰু, তুমি মানে সৰু মানে আমনিদায়ক তুমি সেনে কৈছে। তেতিয়া বান ৰিপ্লাইড, বানে তেতিয়া উত্তৰ দিছে। বান মানে কোন হয়? যিটো কেৰ্কেটুৱা হয়, কেৰ্কেটুৱাৰ নাম কি হয় তেতিয়াহ'লে? বান হয় কেৰ্কেটুৱাৰ নাম। গতিকে বানে কৈছে যে কি You are doubtless very big, but all sorts of things and weather must be taken in together to make up a year and a sphere. কি কৈছে? বানে উত্তৰ দি কৈছে যে কি You are doubtless very big. তুমি doubtless মানে সন্দেহ নাই, তুমি সন্দেহ নাই যে very big তুমি বহুত ডাঙৰ। তাৰ কোনো সন্দেহ নাই যে তুমি বহুত ডাঙৰ হয়। But all sort মানে sorts মানে হৈছে তোমাৰ সকলো ধৰণৰ বা সকলো টাইপৰ বস্তু, থিংছ মানে সকলো ধৰণৰ সকলোকে লগাই মানে and weather বতৰ must be taken in together সকলোকে একেলগ কৰি to make up a year এটা বছৰ সম্পূৰ্ণ হ'বলৈ সকলোবিলাক বস্তুক লগত লৈ এটা বছৰ পূৰ্ণ হয় বা an sphere মানে কি হয়? ইয়াত পৃথিৱীখনক বুজাইছে, আৰ্থখনক বুজাইছে বা গোলকটো স্ফিয়াৰ বুলি কয়। তেতিয়াহ'লে গোটেই বিশ্বখনক বুজাইছে কি গোটেই পৃথিৱীখন সৃষ্টি হ'বলৈ বা গোটেই এটা বছৰ সম্পূৰ্ণ হ'বলৈ সৰু ডাঙৰ সকলোবিলাক বস্তুক লৈহে আমাৰ পৃথিৱীখন গঠন হৈছে বা পৃথিৱীখন সকলোবিলাক লগ হৈ আমি সকলোৱে মিলিহে আমি বিশ্বত মানে পৃথিৱীত আমি সকলোৱে মিলিহে পৃথিৱীখন সুন্দৰ কৰিছোঁ বা আমি পৃথিৱীখন সকলোৱে একেলগ হৈ আমাৰ পৃথিৱীখন গঠন হৈছে। ইয়াত মানে খুব মানে ৱাইজ মানে জ্ঞানৰ পৰিচয় দিছে কোনে? স্কুৱেৰলে মানে কেৰ্কেটুৱাটোৱে নিজৰ জ্ঞানৰ পৰিচয় দিছে। তাৰপিছত কৈছে যে কি And I think it no disgrace to occupy my place. If I am not so large as you, you are not so small as I. কি কৈছে? And I think it no disgrace. আৰু মই ভাবোঁ যে no disgrace ইয়াত কোনো লাজ অপমান কৰিবলৈ কথা নহয় যে to occupy my place মই যে ইয়াত মোৰ নিজৰ স্থানত মই নিজৰ ভাবগে মই নিজে আছোঁ। মই সৰু হ'লেও বা মই ক্ষুদ্ৰ হ'লেও মই নিজৰ, তুমি ডাঙৰ হ'ব পৰা মই সৰু হ'লেও মই নিজৰ ভাগে আছোঁ। মই কোনো লাজ মই তাক লৈ মই কোনো লাজ বা অপমান অপমানবোধ নকৰোঁ। If I am not so large as you, যদিও I am not so large মই তোমাৰ দৰে ডাঙৰ, লাৰ্জ মানে কি ডাঙৰ, তোমাৰ so large তোমাৰ দৰে ইমান ডাঙৰ নহ'ব পাৰোঁ as you are not so small as I. আৰু তুমিও দেখোন মোৰ নিচিনা সৰু নহয়। তুমি ঠিক আছে তুমি ডাঙৰ হয়, কিন্তু মই যে সৰু, তুমিতো মোৰ নিচিনা সৰু নহয়, মোৰ নিচিনা তুমি হ'ব নোৱাৰা, সেইটো কথা কৈছে। সকলোৱে মানে পৃথিৱীত চবৰে নিজৰ ইয়াত গুৰুত্ব আছে, চবেই নিজৰ ভাগে নিজৰ মানে কি হয় নিজৰ ভাগে নিজে সকলোৱে থাকে। কাৰণ ডাঙৰ বা সৰু বুলি কোনো কথা নাই, লাজ অপমান পাবলগীয়া কোনো কথা নাই, সেইটো কথা কৈছে।
and not half so spry কি কৈছে and not half so spry মানে কি হয় spry মানে হৈছে কি জীৱন্ত and no half so spry মানে তুমি কিন্তু মই সৰু হ'ব পাৰো তুমি ডাঙৰ হ'ব পাৰা কিন্তু not half so spry তুমি spry মানে হৈছে জীৱন্ত খুব এনাৰ্জেটিক মানে মইতো খুব মই যেনেকৈ মই জাপ মাৰি ফুৰিব পাৰো মই খুব জীৱন্ত হয় মোৰ বহুত এনাৰ্জি আছে মই ইফালে ঘূৰি ফুৰিব পাৰো জাপ মাৰি তুমিতো মোৰ নিচিনা এনেকৈ এনাৰ্জেটিক নহয় তুমিতো মোৰ নিচিনা এনেকৈ জাপ মাৰিব বা জপিয়াই ফুৰিবলৈ এনেকৈ তোমাৰতো এনেকৈ এনাৰ্জি নাই তুমিতো ডাঙৰ হ'ব পাৰা কিন্তু মোৰ সৰু হ'লেও মোৰ এনাৰ্জি আছে মই ইফালে জাপ মাৰিব তুমি কিন্তু সেইবিলাক নোৱাৰা সেইটো কৈছে I will not deny you make a very pretty squirrel track. Talents differ, all is well and wisely put. If I cannot carry forest on my back, neither can you crack a nut. কি কৈছে ইয়াত I will not deny you make a very pretty squirrel track. কি কৈছে মইতো ডিনাই নকৰোঁ মইতো মানা নকৰোঁ যে মই অমানটো নহওঁ যে কি মই নহয় বুলি নকওঁ আছে নাই বুলি নকওঁ যে কি ইউ মেক তুমি বনোৱা এ ভেৰি প্ৰিটি স্কুৱেল ট্ৰেক তুমি বহুত ধুনীয়াকৈ এটা স্কুৱেল ট্ৰেক মানে কি মই জপিয়াই ফুৰিবলৈ মই যাবলৈ তোমাৰ ইয়াত সুন্দৰকৈ ৰাস্তা এটা মোৰ কাৰণে বনাই দিছা সেই হিলৰ মাজে মাজে বা সেই পৰ্বতৰ মাজত মোৰ কাৰণে এটা পথ তুমি সুন্দৰকৈ ধুনীয়াকৈ তুমি সজাই দিছা টেলেণ্টছ ডিফাৰ মানুহৰ যি টেলেণ্টছ হয় গুণ বুদ্ধি সেইবিলাক ডিফাৰ মানে বেলেগ বেলেগ হয় সকলোৰে টেলেণ্টছবিলাক বেলেগ বেলেগ হয় all is well and wisely আৰু সকলোবিলাক নিজৰ ঠাইত wisely put মানে নিজৰ ঠাইত নিজৰ ভাগে সকলোবিলাক ঠিকই আছে কোনোবা ডাঙৰ হয় কোনোবা সৰু হয় বা কোনোবা কিবা বেছি বুদ্ধি হয় কোনোবা কম বুদ্ধি হ'ব পাৰে গতিকে সকলোবিলাক নিজৰ ঠাইত সকলোকে নিজৰ ভাগে সুন্দৰকৈ থোৱা আছে সেইটো কৈছে if I cannot carry forest on my back যদিও মই হয়তো নোৱাৰো forest on my back মোৰ পিঠিত গোটেই জংগল হাবি জংগল মই তুমি যেনেকৈ গোটেই গছ গছনি ধোৱা পিঠিত তুমি কঢ়িয়াই লফা সেইটো কৈছে তোমাৰ গাত তুমি এইবিলাক মান গছ গছনি তুমি তোমাৰ বুকুত থাকে তোমাৰ পিঠিত থাকে কিন্তু হয়তো মই তোমাৰ মদৰে মই ফৰেষ্ট মোৰ পিছফালে মই গোটেই হাবিখন লৈ ফুৰিব নোৱাৰিব পাৰো নাইডাৰ কেন ইউ ক্ৰেক এ নাট আৰু তুমিও কিন্তু ক্ৰেক এ নাট মানে যেনেকৈ এইটো এটা নাট তামোল ধৰি লওক তামোলবিলাক সেই কামুৰি ভাঙিব পাৰে কিন্তু তুমিতো মোৰ দৰে সেই এটা নাট বা তামোল এটা বা নাৰিকল সেইবিলাক তুমি নাট এটা মোৰ দৰে ভাঙিব নোৱাৰা সকলোৰে মানে বেলেগ বেলেগ কাম আছে সকলোৰে নিজৰ নিজৰ বেলেগ বেলেগ ট্ৰেণ্ড আছে সকলোৰে নিজৰ ক্ষেত্ৰত নিজে সকলোৰে বেষ্ট হয় গতিকে কোনোবা ডাঙৰ কোনোবা সৰু বুলি কোনো কথা নাই হৈ গৈছে ইয়াত মানে কেইকেইটাটোৱে যেটো অহংকাৰ কৰিছিল ধৰি লওক তোমাৰ আমি প্ৰথমতে লেসনটো প্ৰথমতে পাই আছিলো যে তোমালোকক ডাঙৰ বুলি মাউণ্টেনৱে মাউণ্টেন পৰ্বতখনে নিজকে ডাঙৰ বুলি খুব অহংকাৰ কৰিছে কিন্তু কেইকেইটাটোৱে নিজৰ জ্ঞান বুদ্ধিৰ জৰিয়তে মানে কৈছে যে সকলোবিলাক ঠিকই আছে কোনোবা ডাঙৰ হ'ব পাৰে কোনোবা সৰু হ'ব পাৰে কোনোবা কিন্তু সকলোৱে নিজে নিজে নিজৰ ঠাইত বেষ্ট হয় যিটা মই সৰু হলো যিখিনি কাম কৰিব পাৰো তুমি ডাঙৰ হৈ সেইবিলাক কৰিব নোৱাৰিব পাৰা বা তোমাৰ ঠাইত তুমি যি কৰিব পাৰা সেইখিনি মই কৰিব নোৱাৰো গতিকে সকলোৱে নিজে নিজে নিজৰ ক্ষেত্ৰত সকলোৱে নিজে বেষ্ট হয় হেতু দেখুৱাইছে তা খুব এটা সুন্দৰ কবিতা গতিকে আজি আমি এইটো ভিডিঅ'ত আমি এই কবিতাটো পঢ়িলো আৰু আলোচনা কৰিলো বুজিবলৈ চেষ্টা কৰিলো আৰু কবিতাটোৰ কবি কোন হয় গৈ ৰাল্ফ ৱাল্ডো এমাৰসন তোমালোকে মতবা কোন হয় ৰাল্ফ ৱাল্ডো এমাৰসন আৰু তোমালোকে যদি এই আমি যে কবিতাটো পঢ়িলো বা বুজিবলৈ চেষ্টা কৰিলো তোমালোকে যদি বুজিও পাইছা তোমালোকে পঢ়া তোমালোকৰ সুবিধা হৈছে বুলি ভাবিছা তোমালোকে প্লিজ এটা ভিডিঅ লাইক কৰি দিবা তোমালোকৰ ফ্ৰেণ্ডছ বন্ধু বান্ধৱীক শেয়াৰ কৰি দিবা আৰু কোনোবা নতুনকৈ আহিছে চেনেল সাবস্ক্ৰাইব কৰা তেনে প্লিজ সাবস্ক্ৰাইব কৰি লবা কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ তোমালোকে এই ধৰণৰ তোমালোক কোৱেশ্চন এনসাৰৰ ওপৰত বা আন সাবজেক্টৰ ওপৰতো তোমালোকে ভিডিঅ পাই থাকিবা আৰু লগতে তোমালোকে আন ভিডিঅ'বিলাকত যদি চোৱা নাই তাৰ লিংক এইটো ডিসক্ৰিপশ্যন দিয়া থাকিব তাত গৈ তোমালোকে আন কোৱেশ্চন এনসাৰ ভিডিঅ'বিলাকো চাব পাৰিবা থ্যাংক ইউ ফৰ ওয়াচিং